বন্ধু-বান্ধৱী সকলকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মানে মায়ে কুল বনাই আছে। কুলক অসমীয়াত কি কয় মই নাজানো দেই। মানে ইয়াত কুল বুলি কয়, মই আৰু ইয়াতহে এনেকুৱা মানে চাই পাইছো শুনি পাইছো, সেইটোৰ কাৰণে মই নাজানো। তো বাজৰাই দি কুল বনাই, আৰু ইয়াত মানে সাউথ ইণ্ডিয়ানত কুল একদম ফেমাস। এতিয়া যেহেতু গৰমৰ দিন, সেইটোৰ কাৰণে আপুনি যতো ওলাই যাব ৰাস্তাত মানে ইয়াত কুলে পাব। মা এতিয়া ৰেডি কৰি দি থৈছে, মানে ৰেডি হৈ গ'ল। মই ভিডিঅ' বনাব লেট হৈ গ'লো, আপোনালোকক দেখুৱাইছোঁ। এইফালে দেখি পাইছেনে? মায়ে যোৱাকালি মানে এইটো বনাই থৈছিলে, বাজৰা সিজাই থৈছিলে, আৰু আজি মানে মায়ে তাত অলপ দৈ আৰু নিমখ তাৰপিছতকৈ পিঁয়াজ দি মায়ে ৰেডি কৰিছে। সেইফালে চাওক পানী খাবলৈ টেঙা আৰু স্বাস্থ্যৰ কাৰণে ভাল, আৰু মানে কি ক'ম আৰু ঠাণ্ডা ইলিয়ামা ঠাণ্ডা হয়, সেইটোৰ কাৰণে বনাইছে। এক টামলাৰ 25 টকা লয় ইয়াত, আৰু লগতে আপোনালোকক মানে খাজানি খাবলৈ দিয়ে। পিঁয়াজ মিক্স কৰিব এতিয়া মায়ে। খাজানি মানে কি, সৰু আম, টেঙা আম কাটি কিনে তাত জ্বলা মছলাবোৰ দি কিনে, মানে জলকীয়া গুড়ি নিমখ সেইবোৰ দি সানি কিনে থৈ দিয়ে। আৰু একফালে মানে ফিংগাৰ থাকে, আৰু নেক্সট মানে ইয়াত পোৱা যায় হেৰি দৈৰ ছেকেণ্ড মৌৰ বুলি কয়, পানী টাইপৰ থাকে, তাত তিয়াই থৈ মানে জলকীয়া শুকাই থয়। সেই জলকীয়াটো মানে মৌৰ জলকীয়া বুলি কয় ইয়াত। তো সেই জলকীয়াটো ফ্ৰাই কৰি সেইটোও খাব দিয়ে, আৰু বহুত কিবা কিবি দিয়ে, মই নাম নাজানো। সেইবোৰ খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকক দেখুৱাইছোঁ মায়ে কেনেকুৱা কি কৰি আছে। আহক তেতিয়াহ'লে চাওঁ। আৰু এইফালে চাইছেনে, ইয়াত মিক্স আছে নিমখ, টেঙা দৈ, তাৰপিছতকৈ পিঁয়াজ কাটিছে মায়ে, আৰু লগতে যোৱাকালি যিটো বনাইছিলে, মায়ে বনাইছিলে বাজৰা সিজাই থৈছিলে, সেইটো অলপমান উলিয়াই লৈছে, তাৰ পৰা মায়ে বনাইছে। অহাকালিও কামত আহিব। এইফালে চব কেনেকৈ দেখিছে। আৰু আমাৰ ওচৰত যিহেতু আম নাই, সেইটোৰ কাৰণে মই বনাম। এইফালে চব ফিংগাৰ, এইটো বেটাই কেঁচা ওলাই খাইছিলে, এইটো পৰি গৈছে অলপ। তাৰপিছতকৈ এইটো চাই পাইছেনে, এইটো হৈছে মৌৰ জলকীয়া, একদম সৰু মই লাষ্ট পেকেটটোহে পালোঁ দোকানত, এক পেকেটে অকল বাচি আছিলে। আৰু এইটো বনাই কিনে তাৰপিছত খোৱাৰ সময়ত আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে চব ৰেডি, অলপ ঘুলি দিলে হৈ গ'ল। আৰু মায়ে বনাবলৈ ৰেডি কৰি থৈছে, তেল গৰম হ'বলৈ থৈ দিছে। আৰু এইজনী আমাৰ নতুনকৈ বদমাছ, 1 নম্বৰ বদমাছ দেই, এইজনী বহুত বদমাছ কৰে। এইফালে চব অলপ গাঢ়াকৈ বনাইছে। আপোনালোকক দিব নোৱাৰোঁ, নহ'লে আপোনালোকেও খাই চালে হয়, কি টেষ্টি লাগে এইটো খাবলৈ। কোনে গৈ দোকানত খাব, সেইটোৰ কাৰণে মায়ে একদম ঘৰতে বনাইছে। মোকো শিকিব লাগিব দেই বনাবলৈ। এইফালে মায়ে ভাজি উলিয়াইছে। এইটো তেল গৰম হোৱা নাছিলে, সেইটোৰ কাৰণে এনেকুৱা হৈছে। এইফালে চাই পাইছেনে? এনকে আপুনি উঠিলা বন্ধুসকল, এইফালে চাইছেনে, কুল ৰেডি, ফিংগাৰ ৰেডি, আৰু জলকীয়া ৰেডি। মায়ে এইফালে খাই আছে। বেটাই ফিংগাৰ একদম 1 প্লেট লৈ লৈছে, আৰু এইফালে চাইছেনে, বেটিও খাই আছে একদম ডুবাই কুলটোত ডুবাই খাই আছে। আহক বন্ধুসকল, আপোনালোককো অলপ দিম বাৰু, কেনেকুৱা লাগিব খাই কিনে ক'ব দেই। চবেই মানে খাই আছে ইয়াত, মইহে ভিডিঅ' বনাই থকাৰ কাৰণে মায়ে মানে এইফালে ওলাই মোক দিছে। এতিয়া মই খাম বাৰু। আৰু এইফালে চাইছেনে, পূৰা কাঁহীটোৱে লৈ কেনেকুৱা খাইছে। আৰু এই বদমাছজনী, তাক একদম ডাঙৰ মানে বাতিটোত লাগে বুলি কৈছে। তো ভিডিঅ' ইয়ালৈকে সামৰণি মাৰিছোঁ। ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব,
আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আৰু এটি নতুন ভিডিঅ' লৈ।